নাম হৈছে গীতাঞ্জলি আৰু গীতাঞ্জলিক হেপী বাৰ্থডে বুলি কৈ দিওঁ নেকি যাই কিনে KFC তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গম পাইছা ড্ৰেছটো দেখি চুইগি মাৰি আপোনালোকক দেখুৱাম যে চুইগিত কাক কেনেকৈ ধুনীয়া ধুনীয়া আপি চাপিক দিব পাৰোঁ তো ভালে আৰু গাইজ বুজি পাইছে। তো তেনেকুৱা কথা তো যাওঁ চুইগি অলপ মাৰোঁ আজি মাৰি কিনে কয় কিনকে কি আৰ্নিং হয় নাজানো। এই বৈধ গৰমত আৰ্নিং কৰিবি গাইজ 12টামানক লাগি এনেই আৰু চুইগি মাৰি কিনে বলক যাত্ৰা আৰম্ভ দিওঁ। আৰু এয়া চুইগি এপ অ'পেন কৰি দিলোঁ। আৰু এটা কথা গাইছ, মানুহৰ কামত সৰু বৰ নাই দিয়ক, যাই যি কৰি আছে তাক মানে কামক সদায় ৰেচপেক্ট কৰিব লাগে। কোনোবাই চুইগি মাৰি আছে তাকো ৰেচপেক্ট কৰক, আৰু কোনোবাই অফিচ কাছাৰী কাম কৰি আছে তাকো আমি সন্মান কৰোঁ। যেনেকৈ ৰিস্কাৱালাটোকো আমি সন্মান কৰিব লাগে, সেইটোৱে কথা। আৰু এতিয়া বলক এই কথাষাৰ মই নকলোঁ হয়। সিদিনা মানে কি কৰিছে, এটা ৰিস্কাৱালাক এখন মাৰুতি লৈ এটা মানুহ হৈছিল, তাৰমানে এনেকৈ বেয়া ব্যৱহাৰ কৰিছে না, মই দেখা পাইছোঁ। তো সেইকাৰণে কৈছোঁ, শিক্ষিত মানুহ এজনে যদি এজন ৰিস্কাৱালাক যদি বেয়া ব্যৱহাৰ কৰিছে, আপুনি মানে পঢ়া শুনাৰ একো আপোনাৰ মূল্যই নাই। আপুনি যিমান ডিগ্ৰী পাছ নকৰক কিয়, যিমান মানে এই লেভেলত পাছ কৰক, তো সেইটোৱে কথা মোৰ বহুত বেছি বেয়া লাগে এইবিলাক ঘটনা। তো এতিয়া বলক আমি চুইগি মাৰোঁ। তাৰমানে আপোনালোকে কিবা ভুল ভাবিব পাৰে, মানে পঢ়া শুনা কৰি লাভ নাই নেকি, সেইটো কোৱা নাই গাইজ। মানে সিয়াৰ পঢ়া শুনা কৰি একো মানে লাভ নাই, মই সেইটো কথা কৈছোঁ। সি গাইজ পঢ়া শুনা কৰি যদি সিয়াৰ ব্যৱহাৰ এনে তো সি কি মানে কি ঘূৰি লৈছোঁ, ঘূৰি লৈ প্ৰথম নিজেতো তুষ্ট হ'ব লাগিব না, তাৰপিছতহে বেলেগক মানে বুজি। এইখনত প্ৰথম অৰ্ডাৰটো লাগিছে, এইখন নামটো চাওক ফিজাজ বেকাৰী এণ্ড এইটো কিবা নাম, এইটো মাতি লওক। তো এইখনত অৰ্ডাৰ আছে, এয়া চুইগি লিখা আছে, যাইছোঁ ৰখ ৰেডি কৰা নাই অৰ্ডাৰ। প্ৰথম অৰ্ডাৰটো লৈ ল'লোঁ এনেকৈ, এয়া দাদাৰ পৰা। অ' দাদা কেনে খবৰ? হাই বঢ়িয়া। অলপ মানুহটো লাজ কৰি আছে দেই গাইছ। প্ৰথম অৰ্ডাৰটো ল'লোঁ। কেক আছে, কাৰোবাৰ বাৰ্থডে নেকি, ভালে হৈছে গাইছ। তো গাইজ ফিজাজ বেকাৰী মানে কেক এটা লৈছোঁ, আৰু গাইজ যোনী আছে তাইৰ নাম হৈছে গীতাঞ্জলি, আৰু গীতাঞ্জলিক হেপী বাৰ্থডে বুলি কৈ দিওঁ নেকি যাই কিনে। তো বলক কেকটো দি আহোঁ গীতাঞ্জলি। তো গাইজ প্ৰথম কাষ্টমাৰটো আপোনালোকক দেখা নহ'ল, অলপমান গাইজ চলি এটা নিবা হৈছে, তাক আৰু কি দেখে থাকা গাইজ। তো গাইজ অলপ জাগা হয় না, ইমান মানে সময় লাগছে আহোঁতে। মানে এই ডিম্পুদা এটা কথা ঠিকে কৈছিল, এই বম মাৰুতি কেইখন মানুহগিলাই মানে এখন মাৰুতি লৈ আহিব আৰু জাগাগিলা কেনেকৈ আপগ্ৰেড। মানে এয়া হৈছে গুৱাহাটীত মানে যাম। এই চাওক এই সেইখন মাৰুতি, এটা মানুহ আছে, তেনেকৈ আপোনালোকে চাব পাৰে। এই এখন মাৰুতি, এটা মানুহ, এই এটা মানুহ নাই, মানুহৰ মাৰুতি এনেকৈ জাম মান হৈছে। ইমান জাম কি ক'ম গাইছ, মানে অলপ কামৰ কাৰণে মানে অলপ কিবা জেগাত যাব লাগিলে কিমান মানে সময় ৰখিব লাগে, আপোনালোকক কি ক'ম। মানে মাথাত দুখ হৈ গৈছে এতিয়া মোৰ, এই চানমাৰি ফ্লাইঅভাৰৰ পৰা এনেকৈ আহোঁতে। উপায় নাই, এতিয়া ছেকেণ্ড ৰেষ্টুৰেণ্টখন পালোঁ। তো অৰ্ডাৰ ৰেডি আছে, সেইখিনি ল'ব লাগে। এয়া অৰ্ডাৰ ৰেডি, সাইজ নম্বৰ 15 ৰ'ব। কালাৰটো কম এইপিনে দিব। তো এইটোৱে ঘৰ, আৰু এইটোৱে ঘৰ। KFCৰ অৰ্ডাৰ, KFC লওকচোন। ফাৰ্ষ্ট ফ্ল'ৰ যাব লাগে, তো এইটো লাষ্ট অৰ্ডাৰ। আৰু নামৰো মুখ চুখ ক'লা বলা হৈ। তো গাইছ 1 বাজিল, আৰু এলা চুইগি নামৰো বাপৰে বাপ কি গৰম। এই ঘৰৰ পৰিৱেশটো ভাল লাগছে, কিন্তু এইটো চাওক বঢ়িয়া পৰিৱেশ।